কাম হয় সুধিছে চ' সেইটো কওঁ আপোনালোকৰ গুড মৰ্ণিং ৱেলকাম বেক টু মাই ব্ৰেণ্ড নিউ ব্লগ আৰু কালিয়ে ডিউটিৰ পৰা আহি পাইছোঁ আৰু দেখিছে বৰষুণৰ বতৰত এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বনাবলৈ আগবাঢ়িছোঁ গতিকে আপোনালোকে ভিডিঅ'টো প্লিজ আৰম্ভণিৰ পৰা শেষৰলৈকে চাব তেতিয়াহে কথাবিলাক বুজি পাব কাৰণ আপোনালোকে কিছুমান কমেণ্ট কৰি আছিল সেই কমেণ্টৰ উত্তৰ দিবলৈ মই আজি এই ভিডিঅ'টো চেষ্টা কৰিম তো বেছি দেৰি নকৰি বলক ভিডিঅ'টো আজি আৰম্ভ কৰি প্ৰথম কমেণ্টটো ৰিপ্লাই দিবলৈ আগবাঢ়িছোঁ বেছি দেৰি নকৰোঁ কাৰণ বৰষুণ দি আছে চ' আপোনালোকে সুধি আছিল যে হেল্পাৰ কামৰ এডুকেশ্যন কিমান হ'ব লাগে চ' হেল্পাৰ কামৰ এডুকেশ্যন আপোনালোকৰ মিনিমাম মেট্ৰিক পাছ হ'ব লাগিব আৰু মেট্ৰিক পাছ হ'ব লগতে যদি ট্ৰেডৰ চাৰ্টিফিকেট যেনেকৈ ITI হওক যেই হওক এনেকুৱা ধৰণৰ চাৰ্টিফিকেট হয় তেতিয়াহ'লে আৰু ভাল আগতেও কৈছোঁ যে সেই চাৰ্টিফিকেটখন হ'লে আপোনালোকৰ ভৱিষ্যতৰ কাৰণে আগবাঢ়ি যাব সুবিধা হয় চ' প্ৰথম কমেণ্টটোৰ ৰিপ্লাই বুজি পাইছে আৰু কুৱেশ্যনটো যাতে আপোনালোকে ক্লিয়াৰ হ'ল বুলি ভাবোঁ গতিকে নেক্সট কমেণ্টৰলৈ আগবাঢ়োঁ বলক আৰু ছেকেণ্ড কমেণ্টটো কৰিছে যে আপোনালোকৰ তাত কাম পাম নেকি বুলি এজনে কমেণ্ট কৰিছে আৰু ONGCত তেওঁ কৈছে ONGCত মই কাম এপ্ৰেণ্টিছ কৰি আছোঁ বুলি চ' এতিয়া আমাৰ ৰিকটোত বৰ্তমান প'ষ্ট খালী নাই গতিকে আমাৰ ইয়াত কাম পোৱাটো নহ'ব কাৰণ প'ষ্ট খালী নাই কাৰণ প'ষ্ট খালী নহ'লে কেনেকৈ আপোনালোকে সোমাব চ' বেলেগত ট্ৰাই কৰক বেলেগত ৰিকবিলাক আহি আছে খবৰ খাতি লওক আপোনালোকে যদি মই গম পাওঁ আপোনালোকক ইয়াত আপডেট দি দিম তো 2 নম্বৰ কমেণ্টৰ ৰিপ্লাইটো ক্লিয়াৰ হ'ল বুলি ভাবোঁ আপোনালোকক তো থাৰ্ড কমেণ্টটোলৈ আগবাঢ়োঁ আৰু এজনে সুধিছে যে আমাৰ কিছুমান অইলৰ কণ্টেক্সুৱেল থাকে ন সেই কণ্টেক্সুৱেলৰ কিমান বছৰ তাতে কাম হৈছে কিমান বছৰ কাম হয় সুধিছে চ' সেইটো কওঁ আপোনালোকৰ তাতে কৈছিলোঁ আগতে যে তাতে এবছৰ কণ্টেক্ট বুলি এবছৰ আপোনাৰ যদি কামৰ ভাল লাগে কামৰ পাৰফৰ্মেঞ্চ যদি ভালে থাকে তেতিয়াহ'লে আপোনাক আকৌ কণ্টেক্ট কৰিবও পাৰে আৰু যদি ৰিকণ্টেক্ট হয় তাতে ইণ্টাৰভিউ হ'ব কেইজনমান লগৰ আমাৰ এবছৰ বুলি কৈছে কিন্তু তেওঁলোকৰ 3-4 বছৰমান হ'ল তাতে কৰিয়ে আছে চ' তেনেকুৱা ধৰণে তেওঁলোকৰ কণ্টেক্টবিলাক মাজে সময়ে চেঞ্জো হয় কিন্তু এবছৰে হয় বুলি গম পাওঁ মই এবছৰে হয় কণ্টেক্সুৱেল চ' এইটো কমেণ্টৰ ৰিপ্লাই আপোনালোকৰ ক্লিয়াৰ হ'ল বুলি ভাবোঁ মই এতিয়া নেক্সট কমেণ্টলৈ যাওঁ আৰু এতিয়া আৰু অন্তিম কমেণ্টৰ ৰিপ্লাইটো দিবলৈ আজি চেষ্টা কৰিম এই ভিডিঅ'টোত অন্তিম কমেণ্টটো হৈছে যে এজনে সুধিছে ফ্ৰেছাৰ্ছ ফায়াৰমেনৰ চেলাৰী কিমান চ' আমাৰ ইয়াতে ফায়াৰমেন বুলি তেনেকৈ নাথাকে ঠিক আমি ছেফটি অফিচাৰ বুলি জানো চ' সেই ছেফটি অফিচাৰজন ইয়াতে ফ্ৰেছাৰ্ছলৈ প্ৰথম জইনিঙৰ পৰা আপোনাৰ 35ৰ পৰা ষ্টাৰ্ট কৰি অলপ কম বেছ হ'ব পাৰে তেনেকৈ হয় চেলাৰী চ' আজিৰ ভিডিঅ'টো ইমানখিনিয়ে কমেণ্টকেইটা ৰিপ্লাই দিবলৈ আপোনালোকক চেষ্টা কৰিলোঁ গতিকে ভিডিঅ'টো ভাল লাগিলে যদি লাইক কৰি দিব কমেণ্ট কৰিব আৰু ধুনীয়াকৈ আপোনালোকে কেনেকুৱা ধৰণৰ কি ভিডিঅ' লাগে আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো ত' লগ পাম অন্য এটা ভিডিঅ'ত জয় অসম।